ৰাতি ৰাতি আবেলি গধূলি সেমেকা দুবৰি চোতালৰ পশ্চিমৰে পদূলি নৈৰে উভতনি চিনাকি অচিনাকি কোলাহল সৰগী সৰগী এটি মিঠা হাঁহি আউসীৰ চোতাল হ'বনে জোনাকী চিঙি মোহাৰি নিজৰে পৃথিৱী লাজৰে উৰণি নলয় আবতৰীয়া মৌন এধানি জীয়া কাহিনী এপাহি সুখৰ এপাহি দুখৰ নিয়ৰৰ ফুল বুটলি খুৰা দেউতা তুমি পাহৰিলা নেকি আজিকালি মৃত্যুৱে বয়স নাচায় আৰু তোমাৰ সেই প্ৰিয় ছবিখনৰ প্ৰিয় সংলাপটো কি আছিল মই কৈছো ৰবা আমি সকলোৱে একেখন ৰংগমঞ্চৰ এটা এটা কাঠপুতলা যাৰ ৰছীডাল ওপৰলৈ আঙুলিত বান্ধ খাই থাকে তৃষ্ণাৰ প্ৰতি তোৰ মনত ইমান প্ৰেম থকাৰ পাছতো তই তৃষ্ণাক সহায় নকৰিলি কিয় আপুনি অৰুন্ধতীৰ বিষয়ে যি ভাবে ভাবি থাকক কিন্তু তাই এইখন ঘৰৰ বিষয়ে কি ভাবে সেয়া অন্ততঃ মই ভালদৰে জানো তুমি মোক এইজন মানুহৰ ঘৰলৈ ঘূৰি যাব কোৱা তেওঁ আমাক নিবিচাৰেই ঘৰখনত ইমান ডাঙৰ বিপদ এটা অহাৰ পাছত নিজৰ সৰু পুতেকটোলৈ মনত নপৰিলে অলপ কিবা এটা আশা দেখোহে তাতো কাৰ নজৰ লাগে নাজানো চব খেলি মেলি হৈ যায় ভগৱানে নকৰক আদি এই সময়ত যদি বৰঠাকুৰৰ কিবা এটা হয় তেতিয়া আমাৰতো বিপদ নিশ্চিত মোক তেখেতে সহায় কৰক বা নকৰক মানুহজন ভাল হ'ব লাগে বেয়া মানুহ এজন ভাল হোৱাৰ মন মিলিলেহে আৰু তাকো ভগৱানৰ সহ্য নহ'ল মই যি বুজিলোঁ সেইবোৰ একোৱেই নাই থকা হ'লে আমাৰ লগত এনেকুৱা ঘটনা ঘটি থাকেনে এটাৰ পিছত এটা সমস্যা লগেই নেৰা হৈছে বাদ দিয়ক আৰু এইবোৰ যি হয় হৈ থাকিবলৈ দিয়ক এতিয়াৰ পৰা না কিবা ভাবিম না কিবা আশা কৰিম মই গধূলিকৈ খবৰ এটা ল'বলৈ যোৱাটো ভাল হ'ব নেকি এইটো কিবা সুধিব লগা কথা নেকি যাব আকৌ ঠিক আছে ৰাহুলক এটা ফোন কৰি হস্পিটেললৈ গুচি যাম চিন্ময়ৰ লগত ৰাহুলৰ ভাল হ'ল নেকি ৰাহুলৰ নাম লৈছোঁ ৰাহুলেই ফোন কৰিছে অঁ ৰাহুল কোৱা হয় নেকি সেইটোতো ভাল খবৰ তুমি হস্পিটেল যাবা নেকি নহ'লে একেলগে যাম ওলাবা অঁ ধেত তেৰি মই পাহৰিছিলোঁৱেই তুমি মই যদি একেলগে যাওঁ সাংঘাতিক ডাঙৰ ঘটনা এটা হ'ব মই এবাৰ যাম দিয়া হস্পিটেল তোমাকো জনাম এতিয়া ৰাখোঁ বাই কি ক'লে ৰাহুলে বৰঠাকুৰ বোলে চেঞ্জ কৰি আহিছে আৰু অন্ততঃ একো চিন্তাৰ কাৰণ নাই হ'ব এতিয়া পুনৰ হাঁহিব নালাগে এইবোৰ তুমি একোৱেই আশা নকৰিবা আকৌ বাৰু কি হয় তাৰো কোনো ঠিক নাই এইটোতো সাংঘাতিক ভাল খবৰ এজাহাৰ অকল মোৰ নামতে পৰা নাই অভয়ৰ নামতো এজাহাৰ ইমানকৈ কি চিন্তা কৰি আছে মই আপোনাক কথা এটা কৈছিলোঁ নহয় সেইটোৱে হ'ল
কিন্তু মোৰ এটা কথা ভাবিহে আচৰিত লাগিছে। কি কথা? এদিন মোৰ আগত আপুনি বৰ গৰ্বেৰে কৈছিল নহয়, দেউতাই আপোনাক সাংঘাতিক ভাল পায়। এতিয়া ক'ত গ'ল সেই ভাল পোৱা? মৰমৰ পুত্ৰৰ ওপৰতো এজাহাৰ দিছে। দেউতাই মোৰ ওপৰত এজাহাৰ দিয়া নাই, মা আৰু অৰুন্ধতীয়েহে দিছে। হ'লেও দেউতাই বাধা দিয়া হ'লে অন্ততঃ মায়ে আপোনাৰ নামটো উঠাই ল'লে হয়। মোৰ কথা বাৰু বেলেগ। মইতো এতিয়া সকলোৰে প্ৰধান শত্ৰু। মোৰ বাবে আপোনাৰ বিপদ হ'ল, সেইটোহে মোৰ ভাবি বেয়া লাগিছে। হ'ব, এতিয়া মোলৈ বেয়া লাগিব নালাগে। এই সমস্যাটোৰ পৰা নিজকে কেনেকৈ মুক্ত কৰিবা সেইটোহে ভাবা। এইবোৰ চব এই অৰুন্ধতীৰ চাল। মায়ে অকলে একো কৰা নাই, মাক এনেকুৱা কৰিবলৈ বাধ্য কৰা হৈছে। মই আহি আছোঁ ৰ'বা। এতিয়া আকৌ কোনফালে যায়? দৰকাৰী কাম এটা আছে। আপোনাৰ কি দৰকাৰী কাম আছে মই জানো। মা, তোৰ আকৌ কি হ'ল? ইমানকে কি ভাবি আছ? নাভাবি কি কৰিব লাগে মই? তোক মই আগতে কৈছিলোঁ, এনেকুৱা কৰাৰ কোনো প্ৰয়োজন নাই। এতিয়া তই জেললৈ যাব লগা হ'লে মোৰ কি হ'ব? দেউতাৰ আত্মাৰ শান্তিৰ বাবে যদি মই জেললৈ যাব লাগে, মই যাবলৈ সাজু আছোঁ। মোৰ যি সপোন আছিল সেয়াটো মই পূৰ কৰিলোঁ। মই যি কৰিম বুলি ভাবিছিলোঁ সেয়াটো মই কৰি দেখুৱালোঁ। দেউতাৰৰ আত্মাক শান্তি দিবলৈ গৈ প্ৰতিশোধৰ নামত তই অপৰাধ কৰিলি। এনেকুৱা এটা অপৰাধ কৰাৰ পাছত তই ভাবনে দেউতাৰৰ আত্মাই শান্তি পাব বুলি? তই যি কৰিব বিচাৰিছিলি সেয়া তই কৰিলি। এতিয়াতো সঠিক পথলৈ ঘূৰি আহ। তই কি ক'ব বিচাৰিছ মা? গোস্বামী যি যি সম্পত্তি তই তোৰ নামত কৰি লৈছিলি সেই সকলোবোৰ পুনৰ তেওঁৰ নামত হস্তান্তৰ কৰ। কি? অঁ, তেতিয়াহে তেওঁ পত্নীয়ে এই এজাহাৰ উঠাই ল'ব। না তোৰ ওপৰত পুলিচ কেছ থাকিব নে অন্য কিবা। মা, এইবোৰ অদ্ভুত কথা তই মোক নকবি প্লিজ। মই মোৰ হাতলৈ যি যি বস্তু আনিলোঁ সেইবোৰ ঘূৰাই দিয়াৰ প্ৰশ্নই নাহে। তই জেললৈ গুচি গ'লে কি হ'ব এবাৰ ভাবিছনে? কেৱল এহাল অপৰাধী পতি পত্নীক নিজৰ ঘৰৰ ভাতৰ সলনি জেইলৰ ভাত খুৱাবলৈ প্ৰস্তুতি চলাইছোঁ। কথা সিমানেই। মই কোনো অপৰাধ কৰা নাই, সেয়া মই জানো। আৰু দেউতা, এই কথাটোতো তুমিও ভালদৰে জানা। নাই নাই, তুমি কোনো কাৰণতে জেললৈ যাব নোৱাৰা। তুমি জেললৈ গ'লে আমাৰ সপোনবিলাক কি হ'ব? আৰু আমাৰ সপোনবিলাক মই এনেকৈ মৰহি যাবলৈ নিদিওঁ। এটা কাম কৰা। কি কাম? তোমাৰ ওপৰত যি যি এলিগেশ্যন আছে সেই সকলোবিলাক মই মোৰ পাতি ল'ম। মা, এইবোৰ অদ্ভুত কথা তই মোক নকবি প্লিজ। মই মোৰ হাতলৈ যি যি বস্তু আনিলোঁ সেইবোৰ ঘূৰাই দিয়াৰ প্ৰশ্নই নাহে। তই জেললৈ গুচি গ'লে কি হ'ব এবাৰ ভাবিছনে? ঠিক আছে, মোৰ কথা বাদেই দিলোঁ। অভয় আৰু তোৰ সম্পৰ্কটো কি হ'ব? সম্পৰ্ক? কি সম্পৰ্ক? আৰু অভয়? কোন এই অভয়? কি? এই নামটো মোৰ বাবে এতিয়া নিজকে সুৰক্ষিত কৰি ৰখাৰ এটা উপায়হে। যিদিনা এই উপায়টোৰ কোনো মূল্য নাইকিয়া হ'ব
সেইদিনাখনৰ পৰা এই মানসিক ৰোগীটোৰ লগত মোৰ কোনো সম্পৰ্ক নাথাকিব আৰু মই সেয়া কৰিবলৈ বৰ বেছি দিন নাই। মই জানো এই সকলোবোৰ অৰুন্ধতীৰ অভিসন্ধি, নহ'লে তুমি এনেকুৱা কাম কেতিয়াও কৰিব নোৱাৰা। কিয়? মই কিয় কৰিব নোৱাৰোঁ? মই আকৰি নে আজলি যে থানালৈ গৈ এখন এজাহাৰ মই দিব নোৱাৰোঁ? আৰু মইতো কোনো সাংঘাতিক ডাঙৰ কাম কৰা নাই। কেৱল এহাল অপৰাধী পতি পত্নীক নিজৰ ঘৰৰ ভাতৰ সলনি জেইলৰ ভাত খুৱাবলৈ প্ৰস্তুতি চলাইছোঁ। কথা সিমানেই। মই কোনো অপৰাধ কৰা নাই, সেয়া মই জানো। আৰু দেউতা, এই কথাটোতো তুমিও ভালদৰে জানা। তথাপি তুমি এবাৰ মাত নিদিলা, ওলোটাই তুমি মাৰহে পক্ষ ল'লা। মাৰৰ পক্ষ ল'বলৈ কেৱল তই মোক বাধ্য কৰাইছ। আজি তই যদি আমাৰ পক্ষ ল'লিহেঁতেন, তেনেহ'লে আজি এইদৰে পুলিচৰ সহায় ল'ব লগা নহ'লহেঁতেন। সেইবোৰ কথাটোতো তোৰ অনুভৱ নহ'ল। তোৰ কেৱল অনুভৱ হ'ল যে তোৰ বিপক্ষে দিয়া এজাহাৰখনত মই মাৰৰ পক্ষ কিয় ল'লোঁ। আগতেতো মই মাৰৰ পক্ষ লোৱা নাছিলোঁ, কিন্তু এই মানুহজনীৰ ইমান সকিয়নিৰ পাছতো কেৱল পুত্ৰ প্ৰেমত অন্ধ হৈ তোৰ আৰু অনন্যাৰ দৰে নিকৃষ্ট মনোবৃত্তিৰ মানুহ দুটাৰ মই লগ দিছিলোঁ। এতিয়া আৰু মই সেইবোৰ নকৰোঁ। মই সদায় মোৰ পত্নীৰ লগ দিম, সদায় তেওঁৰ হৈ মাত দিম। মোৰ পত্নীয়ে বাহিৰৰ পৃথিৱীখন নেদেখিব পাৰে, বহুত কথা নাজানিব পাৰে, কিন্তু তথাপিও তোৰ পত্নীৰ দৰে বিশ্বাসঘাতক আৰু অপৰাধী নহয়। আজি মই গৌৰৱেৰে ক'ব পাৰোঁ যে মই মোৰ পত্নীক লৈ গৌৰৱান্বিত। বাহ, বঢ়িয়া। এতিয়া চাগে তুমি তোমাৰ সৰু পুত্ৰ আদিক আৰু অৰুন্ধতীক লৈও বহুত বেছিকৈ প্ৰাউড কৰা, নহয় জানো? কৰে প্ৰাউড সিহঁতক লৈ। তাত তোৰ কিবা আপত্তি আছে নেকি? নে এইষাৰ কথা শুনি তোৰ গা মন জ্বলি গৈছে? যদি জ্বলিছে তেন্তে জ্বলি পৰি চাই হ'বলৈ আৰু বেছি দিন নাই। কাৰণ অতি সোনকালে দেউতাৰ এই সসন্মানে আদি আৰু অৰুন্ধতীক পুনৰ এইখন ঘৰলৈ আনিবলৈ প্ৰস্তুতি চলাইছে। কিয় জাননে? কাৰণ আমাৰ এই বিপদৰ সময়ত সিহঁতে দূৰে দূৰে থাকিও আমাক যিমান সহায় কৰিছে সেয়া সিহঁত বুলিহে কৰিছে। কাৰণ আপোনজনেহে আপোনজনৰ দুখৰ সমভাগী হ'ব পাৰে, যিটো তই এই জনমত কেতিয়াও কৰিব নোৱাৰিলি। বুজিলিতো? নাই বুজা, কাৰণ এয়া তোমাৰহে ভাষ্য, এয়া মোৰ দেউতাৰ ভাষ্য নহয়। মোৰ দেউতাৰ চকুত তই ভুল কৰিছ। তই যি ক'বলৈ বিচাৰিছ বা ভাবিছ সেয়া আছিল অতীত, কিন্তু বৰ্তমানত তোৰ মাৰে যি কৈছে সেয়াই একমাত্ৰ সত্য। তোতকেতো আদি হাজাৰ গুণ ভাল। তোৰ দৰে সি শিক্ষিত নহ'ব পাৰে, উচ্চ পদবীত চাকৰি নকৰিব পাৰে, কিন্তু মানুহ হিচাপে সি বহুত উচ্চ পদত জীয়াই আছে। পুৰণা দিনবোৰ ৰোমন্থন কৰিলে মোৰ অনুভৱ হয় তোৰ আৰু আদিৰ মাজত যে মই যি বিভেদৰ সৃষ্টি কৰিছিলোঁ তাৰ বাবে কেৱল মই অকলে দোষী নহয়, তই মোক তেনেকুৱা কৰিবলৈ বাধ্য কৰিছিলি। দেউতা, তুমি কি বুজাব বিচাৰিছা? নাই নাই, তুমি কোনো কাৰণতে জেললৈ যাব নোৱাৰা। তুমি জেললৈ গ'লে আমাৰ সপোনবিলাক কি হ'ব? আৰু আমাৰ সপোনবিলাক মই এনেকৈ মৰহি যাবলৈ নিদিওঁ। এটা কাম কৰা। কি কাম? তোমাৰ ওপৰত যি যি এলিগেশ্যন আছে সেই সকলোবিলাক মই মোৰ পাতি ল'ম। মাত্ৰ তুমি তোমাৰ প্ৰপাৰ্টিখিনি মোৰ নামত কৰি দিয়া, আৰু মই পুলিচক ক'ম যে এইবিলাক চব মোৰ প্লেন আছিল আৰু তুমি মোৰ প্লেনৰ মাত্ৰ এটা পাৰ্ট আছিলা। কি কোৱা? ত্ৰিদীপ, ইমান ভাল পোৱা তুমি মোক? মোৰ বাবে তুমি জেললৈ যাবা? মোৰ গাড়ীৰ সন্মুখত পৰি সেই দম্পতীহালৰ মৃত্যু হৈছিল, আৰু ধৰা পৰাৰ ভয়তে মই লৰালৰিকৈ সেই ঠাইৰ পৰা পলাই আহিছিলোঁ। কাৰণ সেইখন গাড়ীত সি আছিল। যি মোৰ মা দেউতাক হত্যা কৰিও এটোপাল চকু পানী নুলিয়ালে
আৰু মনে মনে তাৰ পৰা পলাই সেই ফেমিলিটো মই এনেকৈ হাৰি যাবলৈ দিম? ভেৰি গুড। এতিয়া যোৱা তালে আৰু আমাৰ ঘৰৰ পৰা দুয়োকে গতিয়াই বাহিৰ কৰি দিয়া। তুমি তোমাৰ প্ৰপাৰ্টিখিনি মোৰ নামত কৰি দিয়া আৰু মই পুলিচক ক'ম যে এইবিলাক চব মোৰ প্লেন আছিল আৰু তুমি মোৰ প্লেনৰ মাত্ৰ এটা পাৰ্ট আছিলা। কি কোৱা? ত্ৰিদীপ, ইমান ভাল পোৱা তুমি মোক? মোৰ বাবে তুমি জেললৈ যাবা, চব দুখ মোৰ পাতি ল'বা, ইমান ভাল তুমি? মই ভাল নহয়, ময়ো তোমাৰ নিচিনাকৈ বেয়া। কিন্তু 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 তুমি জেললৈ গুচি গ'লেতো তুমি মোক লৈ দেখা সপোনবোৰ পূৰণ নহ'ব। তোমাৰ অবিহনে মই কি কৰিম ত্ৰিদীপ? নে এইবোৰ চেণ্টিমেণ্টেল কথা কৈ তুমি মই ঘটা সকলোবোৰ সম্পত্তিৰ ওপৰত নিজে ৰজা হোৱাৰ সপোন ৰচিছা? আৰে অনন্যা, তুমি এইবিলাক কি কথা কৈছা? তুমি মোৰ কথা তেনেকৈ ভাবিছা? মই জানো তুমি তেনেকুৱা নহয়, কিন্তু হ'বওতো পাৰা। অভয় মোক কৈছিল মাজনীৰ লগত এইটো কোন ল'ৰা? ইমানকৈ কি কথা পাতিছে সিহঁতে? তাই কিবা নতুন চক্ৰান্ত ৰচা নাইতো? বাই দ্য ৱে, তুমি অভয়ৰ কথাটো কি চিন্তা কৰিলা? তাক মাৰিলা নে জীয়াই আছে? চব প্লেন কৰাই আছিল, কিন্তু এই এজাহাৰৰ কথাটোৱে মোৰ চব প্লেনিং বৰবাদ কৰি দিলে। তুমি চিন্তা নকৰিবা, অভয় আমাৰ বাবে ফেক্টৰ নহয়। এতিয়া যোৱা, গোস্বামীৰ ঘৰটো কব্জা কৰা। মই এটা কথা বুজি পোৱা নাই ত্ৰিদীপ, হঠাৎ তোমাৰ গোস্বামী পৰিয়ালৰ ওপৰত ইমান দৰদ কিয় উপজিল? সিহঁতক দুদিন টাইম দিয়াৰ কি প্ৰয়োজন আছিল? প্ৰয়োজন আছিল, সেইটো কাৰণে দিলোঁ। যি মোৰ মা দেউতাক হত্যা কৰিও এটোপাল চকু পানী নুলিয়ালে আৰু মনে মনে তাৰ পৰা পলাই সেই ফেমিলিটো মই এনেকৈ হাৰি যাবলৈ দিম? ভেৰি গুড। এতিয়া যোৱা তালে আৰু আমাৰ ঘৰৰ পৰা দুয়োকে গতিয়াই বাহিৰ কৰি দিয়া। আৰু শুনা, দুয়োটাৰে মুখকেইখন কিন্তু মোবাইলত কেপচাৰ কৰিবলৈ নাপাহৰিবা। মিষ্টাৰ এণ্ড মিছেছ গোস্বামী, এতিয়া কি হ'ব আপোনালোকৰ? ক'ত যাব? মই মানিছোঁ, সেইদিনা মোৰ ভুলৰ কাৰণেই মোৰ গাড়ীৰ সন্মুখত পৰি সেই দম্পতীহালৰ মৃত্যু হৈছিল। আৰু ধৰা পৰাৰ ভয়তে মই লৰালৰিকৈ সেই ঠাইৰ পৰা পলাই আহিছিলোঁ, কাৰণ সেইখন গাড়ীত সি আছিল। মই মোৰ নিজৰ কাৰণে ভয় কৰা নাছিলোঁ। ভাবিছিলোঁ মই যদি ৰৈ দিওঁ, মানুহে আহি মোকতো শাস্তি দিবই, লগতে ইয়াকো সোধাই নেৰিব। আৰু সেইটো ভাবিয়েই মই তাৰ পৰা পলাইছিলোঁ। সেই সময়ত মই যি কৰিছিলোঁ, ইয়াৰ ভালৰ বাবে কৰিছিলোঁ। কিন্তু সি ডাঙৰ হৈ কি কৰিলে? সেই দুৰ্ঘটনাটোৰ কথা কৈ সি মোক ভয় খুৱাবলৈ ধৰিলে, যাতে সদায় মই তাৰ লগ। কল খৰানিয়ৰে
চেনেহৰ মালা গাঁঠে অজান খোজৰ পৰশ জীৱনৰ আলি বাটত জীৱনে নিয়ম ৰচে নিয়ম ভাঙে সপোন চিঙি মোহাৰি নিজৰে পৃথিৱী লাজৰে